নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এছএছসি জিডি কনষ্টেবল 2025 বিএছএফ চিআইএছএফ চিআৰপিএফ এছএছএফ এছএছবি আইটিবিপিএন আসাম ৰাইফলমেন 39481টা পদত কেনেকৈ নিজৰ মোবাইলতে এপ্লাই কৰিব ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাবলৈ বিচাৰিছো যদি এছএছসি জিডি কনষ্টেবল 2025ত যদি নিজৰ মোবাইলতে এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহলে ভিডিঅ'টো হেকলৈকে চাই থাকিব কাৰণ নিজৰ মোবাইলতে আপোনালোকে এপ্লাই কৰিব পাৰিব এছএছসি জিডি কনষ্টেবল 2025 বাবে এপ্লাই কেনেকৈ কৰিব মই আপোনালোকক দেখাম সব ভিডিঅ'টো চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'ৰ ডেসক্ৰিপচনত এপ্লাই কৰা লিংক আৰু ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে চেক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যোনসকল ক্যান্ডিডেটে এছএছসি জিডি কনষ্টেবল 2025ত অসমীয়া মাধ্যমত যদি এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এতিয়া পৰাই ভালকে তৈয়াৰী কৰিব লাগিব যদি অসমীয়া মাধ্যমত এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ বাবে এখন ইবুক বনাইছো যিখন ইবুকত অসমীয়া মাধ্যমৰ ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰিব পাৰিব ইয়াতে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব ইয়াতে জেনাৰেল ইন্টেলিজেন্স ৰিজনিং পাই যাব অসমীয়া মাধ্যমত জেনাৰেল নলেজৰ জেনাৰেল এৱাৰনেছৰ কোৱেশ্চন পাই যাব অসমীয়া মাধ্যমত মেথছৰ কোৱেশ্চন পাই যাব অসমীয়া মাধ্যমত আৰু যিখিনি আপোনালোকৰ গ্ৰামাৰ হে হিন্দী গ্ৰামাৰ এণ্ড ইংলিছ গ্ৰামাৰ হে হিন্দী এণ্ড ইংলিছ গ্ৰামাৰো আপোনালোকে ইয়াতে দেখিবলৈ পাব যদি এই ইবুকখন ল'ব বিচাৰে ইয়াৰ দাম হৈছে 120 रुपीस যদি ল'ব বিচাৰে এই নম্বৰটোত স্ক্ৰিনশ্বট দি দিয়ক পেমেন্ট কৰা লগালগ এই বুকখন হোৱাটছআপ যোগেদি পঠিয়াই দিয়া হ'ব টোটাল পাই ইয়াতে 2350 প্লাস এমসিকিউ কোৱেশ্চন এনসাৰ পাই যাব এছএছসি জিডি কনষ্টেবল 2025 ৰ বাবে যদি ল'ব বিচাৰে লৈ লওক আপোনালোকৰ কাৰণে বহুতে হেল্পফুল হ'ব ভিডিঅ' ডেসক্ৰিপচনত যেটো এছএছসি জিডি কনষ্টেবল 2025 ৰ বাবে এপ্লাই কৰা লিংক দিয়া আছে হে এপ্লাই কৰা লিংকটোত ক্লিক কৰাৰ পিছতে এনেকুৱা ধৰণকে পেজটো খোল খাব ইয়াতে ডিটেইলছ বিলাক আপোনালোকে চেক কৰি ল'ব টোটাল পাই 39481টা পদ মুকলি কৰা হৈছে এছএছসি জিডি কনষ্টেবল 2025 ৰ বাবে এই পদবিলাকৰ এপ্লাই হৈছে 5 ছেপ্টেম্বৰ পৰা 14 অক্টোবৰলৈকে এপ্লাই কৰিব পাৰিব আৰু লগতে এই পদৰ কাৰণে এপ্লাই কৰিবলৈ হলে সিম্পল মেট্ৰিক পাছ কৰিলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ল'ৰা-ছোৱালী এপ্লাই কৰিব পাৰিব যদি এপ্লাই কৰিব বিচাৰে ইয়াতে আপোনালোকে দেখিছে হাউ টু এপ্লাই এছএছসি জিডি কনষ্টেবল 2025 এপ্লাই কৰিবলৈ হলে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখিছে ইম্পৰ্টেন্ট ৱেবসাইট লিংক ইয়াতে ফাৰ্স্ট টাইম আপোনালোকে OTR ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব লগইন কৰি যদি আপোনালোকৰ ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰা আছে তেতিয়াহলে আপোনালোকে এপ্লাই অনলাইনত ক্লিক কৰি লগইন কৰি এপ্লাই কৰিব পাৰিব এতিয়া মই আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে দেখাই দিম কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব কেনেকৈ এপ্লাই কৰিব ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখাই দিম আপোনালোকে চাই থাকিব ইয়াতে ৰেজিষ্টাৰ নাও OTR লিংকত ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত এটা নতুন পেজ খোল খাব য'ত আপোনালোকে ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰিব পাৰিব ইয়াতে আপোনালোকে দেখিছে ওয়ান টাইম ৰেজিষ্ট্ৰেচন ইয়াতে আপোনালোকে তললৈ যাব কন্টিনিউ অপচনটোত ক্লিক কৰি দিব কন্টিনিউ অপচনটোত ক্লিক কৰাৰ পিছতে ৰেজিষ্ট্ৰেচন পেজটো খোল খাব ইয়াতে আপোনালোকক খুলিছে পাৰ্সোনাল ডিটেইলছ আপোনালোকক খুলিছে যে ডু ইউ হেভ এ আধাৰ কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ড আছে নে যদি আধাৰ কাৰ্ড আছে ইয়েস অপচনটোত ক্লিক কৰি দিব যদি আধাৰ কাৰ্ড নাই নো অপচনটোত ক্লিক কৰি আপোনালোকে বেলেগ আইডেন্টিফিকেশনৰ কাৰ্ড আপোনালোকে দিব লাগিব নম্বৰ দিব লাগিব মোৰ যেহেতু আধাৰ কাৰ্ড আছে মই ইয়েস অপচনটোত ক্লিক কৰি ইয়াতে আধাৰ কাৰ্ড নম্বৰটো বহাই দিছো আকৌ ভেৰিফাই আধাৰ কাৰ্ডটো আপোনালোকে ইয়াতে বহাই দিব তাৰপৰা তললৈ যাব 3 নম্বৰতে আপোনালোকৰ মেট্ৰিকৰ যেটো আপোনালোকৰ নেম আছে মেট্ৰিকৰ এডমিট কাৰ্ডত যেটো আপোনালোকৰ নেম আছে সেই নেমটো আপোনালোকে ইয়াতে বহাই দিব 3 নম্বৰ অপচনটোত আকৌ আপোনালোকৰ 3 নম্বৰ অপচনটোত আপোনালোকৰ আকৌ ভেৰিফাই কৰিব লাগিব ইয়াতে আপোনালোকৰ আকৌ আপোনালোকৰ ভেৰিফাই কৰি দিব নেমটো তাৰপৰা নেক্সট আপোনালোকক 4 নম্বৰতে সুধিছে যে আপোনালোকৰ নাম যদি কিবা নাম চেঞ্জ কৰিছিলে নেকি যদি নাম চেঞ্জ কৰিছিলে ইয়েস অপচনটোত ক্লিক কৰি দিব ইয়েস অপচনটোত ক্লিক কৰি আপোনালোকে ইয়াতে আপোনালোকৰ নিউ নেমটো আপোনালোকে দি দিব ভেৰিফাই নিউ নেমটো দি দিব যদি চেঞ্জ কৰিছিলে যদি কোনো ধৰণৰ নেম চেঞ্জ কৰা নাই নো অপচনটোত ক্লিক কৰিব ইয়াতে নো অপচনটো ক্লিক কৰি তললৈ যাব ইয়াতে জেন্ডাৰটো সিলেক্ট কৰি দিব ইয়াতে জেন্ডাৰ মেল হয় নে ফিমেল হয় মই যেহেতু মেলত ক্লিক কৰি দিছো আকৌ ভেৰিফাই মেল জেন্ডাৰটো ক্লিক কৰি দিব তাৰপৰা নেক্সট আপোনালোকৰ ডেট অফ বাৰ্থ আপোনালোকৰ যেটো মেট্ৰিকত যেটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে বহাই দিব 6 নম্বৰ অপচনটোত আকৌ 6 নম্বৰ এড আপোনালোকে আকৌ ভেৰিফাই কৰিব লাগিব ডেট অফ বাৰ্থটো তাৰপৰা ফাদাৰ্স নেম আপোনালোকৰ দেউতাৰ নামটো ইয়াতে বহাই দিব 7 নম্বৰত তাৰপৰা নেক্সট আকৌ ভেৰিফাই ফাদাৰ্স নেম আপোনালোকৰ দেউতাৰ নামটো আকৌ ভেৰিফাই কৰিব লাগিব তাৰপৰা নেক্সট 8 নম্বৰতে আপোনালোকৰ মাৰ নামটো ইয়াতে বহাই দিব তাৰপৰা আকৌ ভেৰিফাই মাদাৰ্স নেমটো আপোনালোকে ইয়াতে শুদ্ধভাৱে বহাই দিব মাদাৰ্স নেমটো ভেৰিফাই কৰাৰ পিছত নেক্সট আপোনালোকে বোৰ্ডটো সিলেক্ট কৰিব লাগিব কোন বোৰ্ডৰ পৰা আপোনালোকে মেট্ৰিক পাছ কৰিছে সেই বোৰ্ডটো আপোনালোকে সিলেক্ট কৰিব লাগিব মই যেহেতু বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসামৰ পৰা
পাছ কৰিছোঁ মই এইটো চিলেক্ট কৰি দিছোঁ তাৰপৰা নেক্সট আকৌ ভেৰিফাই কৰি দিব তাৰপৰা মেট্ৰিকৰ ৰোল নম্বৰটো ইয়াতে আপোনালোকে বহাই দিব আকৌ ভেৰিফাই ৰোল নম্বৰটো বহাই দিব ইউ অফ পাছিং আপোনালোকে কিমান চনত মেট্ৰিক পাছ কৰিছিলে এইটো বহাই দিব এই কেণ্ডিডেটজনে মেট্ৰিক পাছ কৰিছিলে 2014 চনত মই 2014 চনত ক্লিক কৰি দিছোঁ আকৌ ভেৰিফাই ইউ অফ পাছিং কিমান চনত এই ল'ৰাজনে মেট্ৰিক পাছ কৰিছিলে এইটো বিষয়ে আকৌ লিখিবলৈ কৈছে ভেৰিফাই ইয়াতে 2014 চনত এই কেণ্ডিডেটজনে মেট্ৰিক পাছ কৰিছিলে তাৰপৰা নেক্সট হাইয়েষ্ট লেভেল অফ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে কিমানলৈকে পঢ়িছিলে এইটো ইয়াতে আপোনালোকে দিব লাগিব এই কেণ্ডিডেটজনে হাই ছেকেণ্ডেৰীলৈকে পঢ়িছিলে হাই ছেকেণ্ডেৰী দি দিছোঁ যদি মেট্ৰিক পাছ কৰিছে মেট্ৰিক পাছটোৱে আপোনালোকে দি দিব তাৰপৰা কেণ্ডিডেট মোবাইল নম্বৰ আপোনালোকে যিটো মোবাইল নম্বৰ চলাই আছে সেই মোবাইল নম্বৰটো 13 নম্বৰ অপশ্যনটোত ইয়াতে বহাই দিব ইয়াতে 13 নম্বৰতে আপোনালোকে মোবাইল নম্বৰটো বহাই পিনে চেণ্ড OTPত ক্লিক কৰি দিব চেণ্ড OTPত ক্লিক কৰাৰ পিছতে মোবাইললৈ এটা OTP যাব OTPটো ইয়াতে আপোনালোকে বহাব লাগিব এইটো আপোনালোকে দেখিছে ওপৰত আহি গ'ল OTPটো এই OTPটো ইয়াতে বহাই দিব লাগিব বহাই পিনে আপোনালোকে এই ভেলিডিটিত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছতে লোডিং হ'ব ছাবমিট হৈ গ'ল ভেৰিফাই হৈ গ'ল তাৰপৰা নেক্সট আপোনালোকে ইমেইল আইডিটো আপোনালোকে ইয়াতে বহাই দিব আপোনালোকে যিটো ইমেইল আইডি চলাই আছে সেই ইমেইল আইডিটো আপোনালোকে ইয়াতে বহাই দিব ইয়াতে আপোনালোকে ইমেইল আইডিটো বহাই পিনে চেণ্ড OTPত ক্লিক কৰিব চেণ্ড OTPত ক্লিক কৰাৰ পিছতে ইমেইললৈ আপোনালোকৰ এটা OTP যাব সেই OTPটো আপোনালোকে ইয়াতে বহাব লাগিব যিহেতু OTPটো পাই গ'লো ইয়াতে ভেলিডিটিত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ হৈ গ'ল তাৰপৰা নেক্সট আপোনালোকে ইয়াতে ছেভ নেক্সটত ক্লিক কৰি দিব ছেভ নেক্সটত ক্লিক কৰাৰ পিছতে দেখিছে পাৰ্চনেল ডিটেইলছ ছাবমিট ছাকচেছফুল অ'কে অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে আপোনালোকে দেখিছে ইউ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহি গ'ল আৰু মোবাইলৰ SMS যোগেদি আপোনালোকৰ গুচি যাব আপোনালোকে যিটো মোবাইল নম্বৰ এণ্ড ইমেইল আইডি দিছে সেই ইমেইল আইডি এণ্ড মোবাইল নম্বৰটো আপোনালোকে চেক কৰিব তালৈ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ এণ্ড পাছৱৰ্ড এটা গৈছে আৰু সেই পাছৱৰ্ড এণ্ড ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে বহাই পিনে যিটো কেপচা কোড দিছে এই কেপচা কোডটো বহাই পিনে লগইন অপশ্যনটোত ক্লিক কৰি দিব লগইন অপশ্যনটোত ক্লিক কৰাৰ পিছতে এটা নতুন পেজ খোল খাব মোবাইল বা ইমেইল আইডিলে যিটো আপোনালোকৰ পাছৱৰ্ড গৈছে সেই পাছৱৰ্ডটো আপোনালোকে এতিয়া চেঞ্জ কৰি নতুন এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো অলৰেডি থাকিবই ইয়াতে ওল্ড পাছৱৰ্ডটো আপোনালোকে বহাই দিব তাৰপৰা নেক্সট এটা নিউ পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব সেইটো আপোনালোকে মনে জানি ইয়াতে আপোনালোকে এটা পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব নতুন তাৰপৰা নেক্সট কনফাৰ্ম পাছৱৰ্ড যিটো আপোনালোকৰ নিউ পাছৱৰ্ডত যিটো আপোনালোকে লিখে সেই পাছৱৰ্ডটো আপোনালোকে কনফাৰ্ম পাছৱৰ্ডত আপোনালোকে বহাই দিব তাৰপৰা তললৈ যাব ইয়াতে দুটা কুৱেশ্যন সুধিছে ইয়াতে কুৱেশ্যনকেইটা আপোনালোকে সিকিউৰিটি কুৱেশ্যনৰ কাৰণে সুধিছে আপোনালোকে ইয়াতে কেইবাটাও কুৱেশ্যন পাই যাব ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো যদি দিব বিচাৰে ডেট অফ বাৰ্থটো দি দিব তাৰপৰা নেক্সট আপোনালোকৰ সিকিউৰিটি কুৱেশ্যন আপোনালোকৰ যদি কিবা মুভি ফেভাৰেট মুভি আছে বা আপোনালোকৰ স্কুল নেম ফেভাৰেট বুক আপোনালোকে যিটো জানে সেইটো আপোনালোকে ইয়াতে দি দিব মানে ইয়াতে আপোনালোকৰ এইকেইটা সিকিউৰিটি কুৱেশ্যনৰ কাৰণে সুধিছে আৰু ইয়াতে আপোনালোকে কুৱেশ্যনকেইটা এনচাৰ দি পিনে আপোনালোকে ছেভ নেক্সটত ক্লিক কৰি দিব আপোনালোকে ছেভ নেক্সটত ক্লিক কৰি দিব ছেভ নেক্সটত ক্লিক কৰাৰ পিছতে পাছৱৰ্ড ক্ৰিয়েটেড ছাকচেছফুল অ'কে অপশ্যনত ক্লিক কৰি দিব ছেভ অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে হেল্ল' কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে বহাই দিব পাছৱৰ্ডটো বহাই পিনে আপোনালোকে কেপচা কোডটো দি পিনে লগইন অপশ্যনটোত ক্লিক কৰি দিব লগইন কৰাৰ পিছতে ইয়াতে আপোনালোকৰ কিছুমান পাৰ্চনেল ডিটেইলছ আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব ইয়াতে আপোনালোকে কেটেগৰীটো সুধিছে আপোনালোকে কি কাষ্ট হয় ইয়াতে কাষ্টটো আপোনালোকে চিলেক্ট কৰি ল'ব কি কাষ্ট হয় আকৌ ভেৰিফাই কেটেগৰীটো আপোনালোকে চিলেক্ট কৰি ল'ব তাৰপৰা নেশ্যনেলিটি আপোনালোকে ইয়াতে দি দিব চিটিজেন অফ ইণ্ডিয়া তাৰপৰা নেক্সট তললৈ যাব ইয়াতে আপোনালোকৰ আইডেণ্টিফিকেশ্যন যদি গাত কিবা দাগ আছে বা তিল আছে আপোনালোকে ইয়াতে লিখি দিব তাৰপৰা নেক্সট যদি আপোনালোকে PWBD হয় তেতিয়াহ'লে ইয়েছ অপশ্যনত ক্লিক কৰিব যদি নহয় নো অপশ্যনটোতে থাকিবলৈ দিব তাৰপৰা তললৈ যাব ইয়াতে আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছ প্ৰপাৰ পাৰ্মানেণ্ট এড্ৰেছটো আপোনালোকে ইয়াতে বহাই দিব তাৰপৰা ষ্টেটটো চিলেক্ট কৰি দিব ইয়াতে ষ্টেটটো আছাম চিলেক্ট কৰি দিব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব কোন ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে এই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াতে বহাই দিব লাগিব তাৰপৰা পিনক'ডটো ইয়াতে বহাই দিব আপোনালোকৰ এৰিয়াৰ পিনক'ডটো বহাই দিব আৰু ইয়াতে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ যদি প্ৰেজেণ্ট এড্ৰেছ যদি ছেম হয় ইয়েছ অপশ্যনটোত ক্লিক কৰি দিব যদি নহয় আকৌ আপোনালোকে নো অপশ্যনটোত ক্লিক কৰি ইয়াতে আপোনালোকে ফিল আপ কৰিব লাগিব মোৰ যিহেতু পাৰ্মানেণ্ট এড্ৰেছ প্ৰেজেণ্ট এড্ৰেছ ছেম হয় ইয়াতে সেইকাৰণে ইয়েছ অপশ্যনটোত ক্লিক কৰি দিছোঁ তাৰপৰা নেক্সট আপোনালোকে ইয়াতে ছেভ নেক্সটত ক্লিক কৰি দিব ফুল ডিটেইলছ ফিল আপ কৰাৰ পিছতে ছেভ নেক্সটত ক্লিক কৰি দিব ছেভ নেক্সটত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিছে ছাকচেছফুল হৈ গ'ল অ'কে অপশ্যনত ক্লিক কৰি দিব অ'কে অপশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে ডিক্লেৰেশ্যনখন আপোনালোকে ইয়াতে IAG অপশ্যনটোত ক্লিক কৰি দিব আগতে আপোনালোকে বিভি কৰি আপোনালোকৰ OTR ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনখন আপোনালোকে চাব যদি কিবা ভুল হয় আপোনালোকে এডিট কৰি ল'ব যদি কোনো ধৰণৰ ভুল নাই তেতিয়াহ'লে আপোনালোকে ডিক্লেয়াৰ অপশ্যনটো ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিছে ছাবমিট ছাকচেছফুল অ'কে অপশ্যনটো ক্লিক কৰি দিব ফাইনেলি আপোনালোকৰ OTR ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গৈছে এতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে এডিট ৰেজিষ্ট্ৰেশ্যন
ক্লিক কৰি আপোনালোকে এডিট অপশ্যনটোত ক্লিক কৰি আপোনালোকে এডিট কৰি ল'ব পাৰিব যদি কিবা ভুল হৈছে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ পিছতে আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব ইয়াতে এপ্লাই অনাৰ লিংকত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে যেটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ এণ্ড পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ বহাই পিনে আপোনালোকে যেটো কেপচা কোড দিছে এই কেপচা কোডটো বহাই পিনে লগইন অপশ্যনটো ক্লিক কৰি দিব লগইন অপশ্যনটো ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে ডাইৰেক্টলি আপোনালোকৰ পেজটো খুল খাব এপ্লাই কৰা পেজটো ইয়াতে আপোনালোকে তললৈ যাব ইয়াতে আপোনালোকে দেখিছে এপ্লাই এছএছজিডি কনষ্টেবল 5 ছেপ্টেম্বৰ পৰা এপ্লাই হৈছে ইয়াতে আপোনালোকে এপ্লাই অনলাইন লগত ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছতে এনেকুৱা ধৰণৰ পেজটো খুল খাব তললৈ যাব ইয়াতে আপোনালোকে ফিল ফৰ্মত ক্লিক কৰিব ফিল ফৰ্মত ক্লিক কৰাৰ পিছতে পাৰ্সোনেল ডিটেইলছ ইয়াতে কৰাৰ পিছতে এনেকুৱা ধৰণৰ পেজটো খুল খাব ইয়াতে পাৰ্সোনেল ডিটেইলছ শ্ব' হ'ব আপোনালোকে 1 পৰা 18 লৈকে কোনো ধৰণৰ ফিল আপ কৰিব নালাগে ইতিমধ্যে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকে এইবিলাকৰ ডিটেইলছ আপোনালোকে ইতিমধ্যে ভৰ্তি কৰি থৈছে এতিয়া তললৈ একেবাৰে শেষৰ তললৈ যাব ইয়াতে আপোনালোকে দেখিছে নেক্সট এই নেক্সট অপশ্যনটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে সেভ সাকসেছ হৈ গ'ল ওকে অপশ্যনটো ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে এডুকেশ্যন ডিটেইলছ ইয়াতে এডুকেশ্যন ডিটেইলছটো আপোনালোকে ইয়াতে শ্ব' হৈ যাব ইয়াতে এৰুট ক্লিক কৰি দিব তাৰপৰা তললৈ যাব তললৈ যোৱাৰ পিছতে আপোনালোকে ইয়াতে পাৰ্চেন্টেজটো ইয়াতে বহাই দিব পাৰ্চেন্টেজটো বহাই পিনে সেভ নেক্সটত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে সেভ এডুকেশ্যন ডিটেইলছ সেভ সাকসেছফুল হৈ গ'ল ওকে অপশ্যনটো ক্লিক কৰি দিব ওকে অপশ্যনটো ক্লিক কৰাৰ পিছতে ইয়াতে 21 নম্বৰতে সুধিছে যে আপোনালোকে এক্স সাৰ্ভিসমেন হয় নেকি যদি এক্স সাৰ্ভিসমেন হয় ইয়েস অপশ্যনটো ক্লিক কৰিব যদি নহয় নো অপশ্যনটো ক্লিক কৰি দিব 22 নম্বৰতে সুধিছে যে আপোনালোকে এজ ইলেকশ্যন ল'ব নেকি যদি এজ ইলেকশ্যন লয় ইয়েস অপশ্যনটো ক্লিক কৰিব ইয়াতে আপোনালোকে চাই ল'ব এছটিএসসি সকলৰ কাৰণে 5 বছৰ ওবিসি এমএসসি বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকশ্যন দিয়া হৈছে যদি ল'ব বিচাৰে লৈ ল'ব পাৰে যদি এজ ইলেকশ্যন নলয় তেতিয়াহ'লে আপোনালোকে নো অপশ্যনটোত ক্লিক কৰিব তাৰপৰা 23 নম্বৰতে আপোনালোকে এটো ইয়েস কৰিলেও হ'ব নো কৰিলেও হ'ব আপোনালোকৰ হিচাপত আপোনালোকে কৰি ল'ব কোনো আপত্তি নাই এটো তাৰপৰা নেক্সট সেভ নেক্সটত ক্লিক কৰি দিব সেভ নেক্সটত ক্লিক কৰাৰ পিছতে সাকসেছ হৈ গ'ল ওকে অপশ্যনটো ক্লিক কৰি দিব ওকে অপশ্যনটো ক্লিক কৰাৰ পিছতে নেক্সট এডিশনাল ইনফৰমেশনস টু ইয়াতে আপোনালোকৰ প্ৰিফাৰেন্স অফ এক্সামিনেশ্যন চেণ্টাৰ সিলেক্ট কৰিব লাগিব এতিয়া আপোনালোকে কোনটো চেণ্টাৰত এক্সাম দিব বিচাৰে হে এক্সাম চেণ্টাৰ আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব প্ৰিফাৰেন্স ওয়ান্স আপোনালোকে কোনটো চেণ্টাৰত ফাৰ্স্ট এক্সাম দিব বিচাৰে হে চেণ্টাৰটো আপোনালোকে সিলেক্ট কৰি ল'ব ইয়াতে মই যেহেতু আসামৰ প্ৰথম ডিব্ৰুগড় দিম লাহোৱাল এটা আপোনালোকৰ হিচাপত আপোনালোকে এক্সাম চেণ্টাৰ কিটা সিলেক্ট কৰি ল'ব ইয়াত সকলোবিলাক চেণ্টাৰ আপোনালোকে পাই যাব যোনটো আপোনালোকৰ এৰিয়া ওচৰ চেণ্টাৰ হয় সেই চেণ্টাৰটো আপোনালোকে সিলেক্ট কৰিব মই এনিয়াৰ ডিব্ৰুগড় 5102 চেণ্টাৰটো ফাৰ্স্ট সিলেক্ট কৰি লৈছো তাৰপৰা যোৰহাটটো সিলেক্ট কৰিম মই তাৰপৰা নেক্সট যোৰহাটটো সিলেক্ট কৰি দিম মই যোৰহাট সিলেক্ট কৰি দিছো তাৰপৰা নেক্সট 3 নম্বৰতে মই গুৱাহাটী সিলেক্ট কৰি দিম এনেকুৱা হিচাপত আপোনালোকে নিজৰ তিনটা আপোনালোকে চেণ্টাৰ সিলেক্ট কৰি ল'ব প্ৰথম যেটো আপোনালোকৰ ওচৰ চেণ্টাৰ হয় সেই ওচৰ চেণ্টাৰটো আপোনালোকে সিলেক্ট কৰিব তাৰপৰা নেক্সট 25 নম্বৰতে আপোনালোকে মিডিয়াম ফৰ কম্পিউটাৰ বেসড এক্সামিনেশ্যন এটো বহুত ইম্পৰ্টেন্ট হা 25 নম্বৰ অপশ্যনটো বহুত ইম্পৰ্টেন্ট আপোনালোকে এতিয়াই এক্সাম কিটো ল্যাঙ্গুৱেজত দিয়ে সেই ল্যাঙ্গুৱেজটো আপোনালোকে সিলেক্ট কৰিব লাগিব যোনসকল কেণ্ডিডেটে আমাৰ অসমীয়া মাধ্যমত এক্সাম দিব বিচাৰে তেওঁলোকে অসমীয়া মাধ্যমটো সিলেক্ট কৰিব ইয়াতে সিলেক্ট অপশ্যনটোত ক্লিক কৰিব মই যেহেতু আসামিজ ল্যাঙ্গুৱেজত এক্সাম দিব বিচাৰো এই আসামিজ অপশ্যনটোত ক্লিক কৰি দিছো আকৌ ভেৰিফাই মিডিয়াম ফৰ কম্পিউটাৰ বেসড এক্সামিনেশ্যন ইয়াতে মই আসামিজতে ক্লিক কৰি দিছো এটো আপোনালোকে যাতে কেতিয়া ভুল নকৰে এটো বিষয় আপোনালোকে গম পালে যেটো আপোনালোকৰ ল্যাঙ্গুৱেজত এক্সাম দিব বিচাৰে সেই এক্সামৰ ল্যাঙ্গুৱেজটো যাতে আপোনালোকে ভুল নকৰে তাৰপৰা নেক্সট 26 নম্বৰতে যদি এনসিসি আছে এনসিসি অপশ্যনটোত ক্লিক কৰিব যদি নহয় নো অপশ্যনটো ক্লিক কৰিব তাৰপৰা তললৈ যাব যদি আপোনালোকৰ ইয়াতে গেম স্পোৰ্ট যদি আপোনালোকৰ ডিস্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেলৰ যদি সাৰ্টিফিকেট আছে তেতিয়ালে ইয়েস অপশ্যনটো ক্লিক কৰিব যদি নাই নো অপশ্যনটো ক্লিক কৰিব তাৰপৰা 28 নম্বৰতে আপোনালোকে ষ্টেট ইউটিআই ডমিসাইলটো সিলেক্ট কৰিব ইয়াতে আসামটো সিলেক্ট কৰি লৈছো তাৰপৰা নেক্সট আকৌ ভেৰিফাই ডমিসাইলটো সিলেক্ট কৰিব আসামে তাৰপৰা ডিস্ট্ৰিক্ট অফ ডমিসাইল কোন ডিস্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে সেই ডিস্ট্ৰিক্টটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব আকৌ ভেৰিফাই ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব লাগিব ভেৰিফাই ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিছো অলৰেডি হৈ গ'ল তাৰপৰা নেক্সট এই 30 নম্বৰটো নো অপশ্যনটোতে ক্লিক কৰিব তাৰপৰা ইয়াতে যদি মিলিটেন্সি এফেক্ট এৰিয়া হয় তেতিয়াহ'লে ডাইৰেক্টলি ইয়াতে শ্ব' হৈ যাব 31 নম্বৰ আৰু 32 নম্বৰটো ডাইৰেক্টলি ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছতে আপোনালোকৰ এটো ব্লা হৈ গৈছে কাৰণ আপোনালোকৰ যদি বৰ্ডাৰ ডিস্ট্ৰিক্ট এৰিয়া হয় তেতিয়াহ'লে আপোনালোকৰ ইয়াতে অপশ্যনটো আহি যাব যদি বৰ্ডাৰ ডিস্ট্ৰিক্ট এৰিয়া নহয় তেতিয়াহ'লে ডাইৰেক্টলি নো অপশ্যনটোতে ক্লিক হৈ আহিব আৰু যদি আপোনালোকৰ মিলিটেন্সি এফেক্ট এৰিয়া হয় যদি আপোনালোকৰ ডিস্ট্ৰিক্টৰ ডাইৰেক্টলি ইয়েস অপশ্যনটোতে আহি যাব এটোটা আপোনালোকৰ চিন্তা কৰিব কোনো কাৰণে তাৰপৰা নেক্সট আপোনালোকে 33 নম্বৰতে পোষ্ট প্ৰিফাৰেন্স দিব লাগিব আপোনালোকে এটা কোনটো পদৰ কাৰণে ফাৰ্স্ট প্ৰিফাৰেন্স দিব বিচাৰে আপোনালোকে নিজৰ হিচাপত দিব পাৰে মই এতিয়া পোষ্ট কোডটো দেখাই দিছো আপোনালোকে চাই ল'ব প্ৰিফাৰেন্স দিয়া আগতে আপোনালোকে পোষ্ট ডিটেইলছটো চাই ল'ব যে কোনটো পদৰ কাৰণে কোনটো ৱৰ্ডে বুজায়
BSFৰ বাবে এ কোডটোৱে বুজাব চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স CISFৰ কাৰণে B টোৱে বুজায় CRPFৰ কাৰণে C এ বুজায় SSB কাৰণে D এ বুজায় ITBP কাৰণে E এ বুজায় আসাম ৰাইফলৰ কাৰণে F এ বুজায় NCB কাৰণে G এ বুজায় আৰু SSFৰ কাৰণে H এ বুজায় এটো আপোনালোকে ধুনিয়াকৈ চাই লব এতিয়া আপোনালোকে পোষ্ট প্ৰিফাৰেন্স দিব পাৰিব আপোনালোকৰ নিজৰ হিচাপত কোনটো পদত ফাৰ্স্ট আপোনালোকে পোষ্ট প্ৰিফাৰেন্স দিব বিচাৰে এটো আপোনালোকে নিজৰ হিচাপত দি দিব এই ঘৰকিটাত বহাই পিনে সকলো পদতে আপোনালোকে পোষ্ট প্ৰিফাৰেন্স দিব পাৰিব এটো বিষয় আপোনালোকে গম পালে যিমান কিটা ফৌজ আছে গেটেকিটা ফৌজতে আপোনালোকে এপ্লাই কৰিব পাৰিব বা পোষ্ট প্ৰিফাৰেন্স দিব পাৰিব পোষ্ট প্ৰিফাৰেন্সটো নিজৰ হিচাপত ভালকে আপোনালোকে বহাব যদি কিবা ভুল হয় আপোনালোকে ৰিসেট কৰি আপোনালোকে আকৌ প্ৰথমৰ পৰা আপোনালোকে বহাব পাৰিব যেটো ফৌজত আপোনালোকে যাব বিচাৰে সেই ফৌজটোৱে ফাৰ্স্ট আপোনালোকে পোষ্ট প্ৰিফাৰেন্স দিব সকলোবিলাক ফিল আপ কৰাৰ পিছতে আপোনালোকে সেভ নেক্সট ক্লিক কৰিব সেভ নেক্সট ক্লিক কৰাৰ পিছতে ফাইনালি আপোনালোকৰ ইনফৰমেশনস টু এডিশনাল ইনফৰমেশন টু ডিটেইল সেভ সাকসেসফুল হৈ গল ওকে অপশনত ক্লিক কৰিছো ওকে অপশন ক্লিক কৰাৰ পিছতে লাষ্ট পইজাত আপোনালোকে এতিয়া ফটো এন্ড সিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব ইয়াতে ফটো আপলোড কৰিবলৈ হলে আপোনালোকে এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব প্লে ষ্ট'ৰ পৰা নিশ্চয় গম পাইছে প্লে ষ্ট'ৰ পৰা এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব মাই এসএসসি বুলি এটা এপ্লিকেশন আছে ভিডিও ডেসক্ৰিপচন ডাইৰেক্ট লিংকটো দিয়া আছে আপোনালোকে লিংকটোত ক্লিক কৰি আপোনালোকে এপটো ডাউনলোড কৰি লওক ইয়াতে মই আপোনালোকক দেখাই দিছো লাইভ কৰি মাই এসএসসি বুলি এটা এপ্লিকেশন আছে এই এপ্লিকেশনটো আপোনালোকে ডাউনলোড কৰি লব ডাউনলোড কৰি পিনে ওপেন অপশনত ক্লিক কৰি দিব ওপেন অপশনত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে ইউজাৰ নেম এণ্ড পাছৱৰ্ড যেটো আপোনালোকৰ ইউজাৰ নেম এণ্ড পাছৱৰ্ড আছে সেই পাছৱৰ্ড এণ্ড ইউজাৰ নেমটো বহাই পিনে যেটো ক্যাপচা কোড দিছে এই ক্যাপচা কোডটো বহাই পিনে লগইন অপশনটোত ক্লিক কৰি দিব লগইন কৰাৰ পিছতে এনেকুৱা ধৰণকে পেজটো খোল খাব ইয়াতে আপোনালোকে দেখিছে সাইডতে ক্যাপচা এই ক্যাপচাত আপলোড কৰাৰ পিছতে আই একসেপ্টত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে দেখিছে এটো ফটোটো মু ক্যাপচা কৰিব আহি গৈছে মই এতিয়া ক্যাপচা অপশনটো ক্লিক কৰি দিছো ইয়াতে দেখিছে মু ফটোটো ব্লাৰ হৈ গৈছে হেকাৰণে আকৌ প্লিজ ট্ৰাই अगेन মু আকৌ ট্ৰাই কৰিব দিছে এতিয়া মই বাহিৰলৈ গৈ পিনে ফটোটো আপলোড কৰিম আপোনালোকে চাই লওক আপোনালোকক লাইভ কৰি দেখা দিছো ফটোটো কেনেকৈ আপলোড কৰিব আই একসেপ্টত ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ধৰণকে ফটোটো মই ক্যাপচা কৰি লম দেখিছে ফটো আপলোড সাকসেসফুল এই আপলোড অপশনত ক্লিক কৰি দিছো সাকসেসফুল হৈ গল ফটোটো আপোনালোকে দেখিছে বৰ্তমান মোৰ ফটোটো আপলোড হৈ গৈছে আপোনালোকে চাই লওক ফটোটো মোৰ আপলোড হৈ গৈছে এনেকুৱা ধৰণকে আপোনালোকে ফটোটো লাইভ কৰি আপোনালোকে আপলোড কৰি লব তাপা নেক্সট আপোনালোকে এতিয়া আপলোড কৰিব লাগিব আপোনালোকৰ সিগনেচাৰটো ইয়াতে আপোনালোকে আপলোড সিগনেচাৰ অপশনত ক্লিক কৰি দিব ফাইনালি মোৰ সিগনেচাৰো আপলোড হৈ গল আপোনালোকে দেখিছে সিগনেচাৰ আপলোড সাকসেসফুল আৰু ফটো ফাইনালি আপলোড হৈ গৈছে এতিয়া মই ইয়াতে সেভ নেক্সট ক্লিক কৰি দিছো সেভ নেক্সট ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিছে ফটো এণ্ড সিগনেচাৰ সেভ সাকসেসফুল হৈ গল ওকে অপশনত ক্লিক কৰি দিছো ওকে অপশনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ প্ৰিভিউ কৰি আপোনালোকে ফৰ্মখন এবাৰ চাব যদি কিবা ভুল হৈছে আপোনালোকে এডিট কৰিব পাৰিব ইয়াতে আপোনালোকে প্ৰিভিউ কৰি আপোনালোকে ফৰ্মখন এবাৰ চাব যদি কোনো ধৰণৰ ভুল নাই তেতিয়াহলে সেভ নেক্সট ক্লিক কৰিব যদি কিবা ভুল হৈ আছে এডিট কৰি লব या सेव नेक्स्ट क्लिक कर दिसो सेव नेक्स्ट क्लिक কৰাৰ পিছতে ডিক্লেৰেশনটো আহি যাব ইয়াতে আপোনালোকে আইডি অপশনটো ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছতে ক্যাপচা কোডটো আপোনালোকে ইয়াতে বহাই দিব ক্যাপচা কোডটো বহাই পিনে সাবমিট অপশনটোত ক্লিক কৰি দিব যদি ওবিসি জেনাৰেল ক্যান্ডিডেট হয় তেলে আপোনালোকে পেমেন্ট কাটিব লাগিব যদি এসটি এসসি বা ফিমেল হয় তেনলোকে এপ্লিকেশন ফিস কাটিব না লাগে নীল এতিয়া মই ইয়াতে ক্যাপচা কোডটো বহাই পিনে সাবমিট অপশনটোত ক্লিক কৰি দিম আপোনালোকে চাই থাকক সাবমিট অপশনত ক্লিক কৰি আপোনালোকক দেখাই দিছো চাই লওক সাবমিট অপশনত ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছতে দেখিছে ফৰ্ম ৰিসিভ সাকসেসফুল কন্টেন্ট ভেৰিফিকেশন পেন্ডিং হৈ আছে বৰ্তমান অকমান পিছতে হয়তো সাকসেসফুল হৈ যাব ইয়াতে আপোনালোকে প্ৰিন্ট এপ্লিকেশনখন আপোনালোকে প্ৰিন্ট কৰি ল'ব পাৰিব নাইবা আপোনালোকে এখন দেখিছে ফাইনালি মোৰ এসএসসি জিডি কনস্টেবল 2025 ৰ এপ্লিকেশন ফৰ্ম সাবমিট হৈ গৈছে যদি কিবা নাজানে আপোনালোকে তলত কমেন্ট কৰি জনাব মই নিশ্চয় আপোনালোকক হেল্প কৰিম